নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 10 জুলাইত দাখিল কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ বাবে দাখিল কৰিব বাজেট। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা 1 টকাও দিব নালাগে বিদ্যুতৰ বিল। 300 ইউনিট পৰ্যন্ত ফ্ৰী লাভ কৰিব বিদ্যুৎ। আজিয়েই কৰক আবেদন। ক'ত কেনেকৈ কৰিব আবেদন, কোনে কোনে লাভ কৰিব এই সুবিধা চাওঁ আহক। বিদ্যুতৰ মাচুলৰ পৰা লাভ কৰিব সকাহ। লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। ঘৰত বহিয়াই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰ পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য। ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ঘৰৰ চালত ছলাৰ পেনেল বহুৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব ৭৮,০০০ টকা পৰ্যন্ত ৰাজ সাহায্য। কেনেকৈ কৰিব আবেদন চাওঁ আহক। প্ৰথমে আপুনি pmsuryaghar.gov.in এই ৱেবছাইটলৈ যাওক। তাৰপিছত কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক। তাৰপিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব ৰাজ্য নাম, ৰাজ্য জিলাৰ নাম। ইয়াৰ পিছত দিব লাগিব ইমেইল ID আৰু মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছতে ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্ট। সকলো তথ্যপাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্যৰ ধন। আৰু একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংক ঋণৰ ব্যৱস্থা। গতিকে যদি আপুনি 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ ল'ব বিচাৰে তেন্তে PM সূৰ্যাঘৰ আঁচনিৰ অধীনত আপুনিও আপোনাৰ ঘৰত ছলাৰ পেনেল লগাই লওক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অহা 20 জুন পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কাল ৰূপ। অহা 20 জুন পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আজি পুৱাৰে পৰা ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু নিশাৰ ভাগলৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। সেয়ে অত্যন্ত প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। অসমৰ কোন কোন জিলাত বিশেষকৈ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া এই জিলাসমূহত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। দেশত পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। দেশত বিগত 11 মাহত 5.5% বৃদ্ধি পালে নিবনুৱাৰ সংখ্যা। শেহতীয়াকৈ প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ। বিগত 11 মাহৰ ভিতৰত সৰ্বাধিক 5.5% বৃদ্ধি হৈছে নিবনুৱাৰ হাৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰিছে এই তথ্য। এই তথ্যত পোহৰলৈ আহিছে ভাৰতত সংস্থাপনহীনতাৰ ভয়াৱহ ছবিখন। তথ্যমতে মহিলাৰ নিবনুৱাৰ হাৰ বাঢ়িল 5.6%।
আৰু 15 পৰা 29 বছৰ বয়সৰ 15% লোকৰে বৰ্তমান ভাৰতত নাই কৰ্মসংস্থাপন। শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, অহা 22 জুনৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। আৰু অম্বুবাচী মেলালৈ মাজত মাত্ৰ 4 দিন বাকী থকা অৱস্থাত আহি গ'ল নতুন SOP। এইবাৰ অম্বুবাচী মেলাৰ সময়ত কি কি নীতি নিয়ম মানি চলিব লাগিব, প্ৰশাসনে কি কি নীতি নিৰ্দেশনা বান্ধি দিছে চাওঁ আহক। এইবাৰ অম্বুবাচী মেলাৰ সময়ত VIP বা বিশেষ দৰ্শনৰ বাবে জিলা প্ৰশাসনৰ জৰিয়তে আগতীয়াকৈ কৰিব লাগিব আবেদন। VIPয়ে হঠাৎ ল'ব নোৱাৰিব সুবিধা। সাধাৰণ দৰ্শনাৰ্থীৰ বাবে গ্ৰহণ কৰা হৈছে অনলাইন টিকট বুকিঙৰ ব্যৱস্থা। বাহন পাৰ্কিঙৰ বাবে ভক্তসকলে ব্যৱহাৰ কৰিব লাগিব নিৰ্দিষ্ট পাৰ্কিং স্থানসমূহ। মন্দিৰ চৌহদত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। নিৰ্দিষ্ট স্থানতহে ৰাখিব পাৰিব জোতা চেণ্ডেল। অম্বুবাচীৰ সময়ছোৱাত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে এক কঠোৰ নিয়ম। পৰৱৰ্তী খবৰ, বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ'ল ভাৰতীয় নাগৰিক। অৱশেষত ঘূৰাই দিলে বাংলাদেশে। মঙলবাৰে নিশা বাংলাদেশ কৰ্তৃপক্ষই এগৰাকী ভাৰতীয় নাগৰিকক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে। মঙলবাৰে দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা বাংলাদেশৰ একাংশ লোকে এই লোকজনক অপহৰণ কৰি লৈ গৈছিল। অপহৃত লোকজন অসমৰ কাছাৰ জিলাৰ বাসিন্দা ৰঞ্জিত দাস বুলি চিনাক্ত কৰা হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে মঙলবাৰে পুৱা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ঘাঁহ সংগ্ৰহ কৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল ৰঞ্জিত দাস। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি সিপাৰৰ পৰা অহা এটা দলে তেওঁক অপহৰণ কৰি লৈ যোৱাৰ ফলত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় 10 বজাত বাংলাদেশ বৰ্ডাৰ গাৰ্ডে অপহৃত ৰঞ্জিত দাসক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে। জানিব পৰা মতে তেওঁ যিটো স্থানলৈ গৈছিল সেয়া আছিল সীমান্তৰ কাইটিয়া তাৰৰ সিপাৰে থকা ভাৰতীয় ভূখণ্ড, যাক 0 পইণ্ট বুলি জনা যায়। আৰু সেই স্থানৰ পৰাই বাংলাদেশী নাগৰিকে তেওঁক অপহৰণ কৰিছিল। আনহাতে অসমৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ সমীপৰ ভাৰত বাংলাদেশ সীমান্তৰ কোনো মানুহ নথকা অঞ্চলত বাংলাদেশৰ 9 গৰাকী সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰী আবদ্ধ হৈ পৰে। এই সমস্যাটো সমাধানৰ বাবে দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত এখন ফ্লেগ মিটিং বা পতাকা বৈঠক অনুষ্ঠিত হয়। পৰৱৰ্তী খবৰ, হিন্দু ৰক্ষাৰ ঠিকা লৈ থোৱা RSSৰ মুৰব্বীক লাগে Z+ নিৰাপত্তা। আজব কথা, যি RSSে হিন্দু ধৰ্ম ৰক্ষাৰ ঠিকা লয় তেওঁলোকক আকৌ নিজৰ সৰসংগ চালকৰে সুৰক্ষাৰ বাবে লাগে Z+ নিৰাপত্তা। RSSক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰো। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা মীন উন্নয়ন নিগমৰ কেলেংকাৰী অভিযুক্ত 3 বিষয়াৰ জামিন মঞ্জুৰ আদালতৰ। মীন উন্নয়ন নিগমৰ কেলেংকাৰীত অভিযুক্ত 3 বিষয়াৰ জামিন লাভ। বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে জামিন। জামিন লাভ কৰে পদ্মকান্ত হাজৰিকা, বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়াই। আৰক্ষীৰ গাফিলতিৰ বাবে এই 3 অভিযুক্ত বিষয়াই জামিন লাভৰ অভিযোগ। উল্লেখযোগ্য যে 298/2022 নম্বৰৰ গোচৰৰ তথ্য আদালতত জনোৱা নাছিল আৰক্ষীয়ে। দুৰ্নীতি নিবাৰকৰ গোচৰত হাইকোৰ্টৰ পৰা জামিন লাভ কৰিছিল পদ্মকান্তই আৰু স্বাস্থ্যজনিত কাৰণত জামিন লাভ কৰে পদ্মকান্ত হাজৰিকাই।